morning guys, so welcome back to the channel. So itia moi asu Assam House dhan kheti Shillong. So ami joagali rati ahi palu aru aji ami bhabisu kot jao itlake decide kora nai. Cherrapunji jabo paru, Mawfanlur jabo paru, নহলে চাও কি কৰা যায় এটো দেখা পাই থাকিব আপোনালোকে কিন্তু আমাৰ এটো ট্ৰিপত কি হল যোৱাকালি আমি নংপুত ৰখিলো নংপুত আমি খালো চাহ আৰু চিকেন চপ তাৰ পিছত আৰু আমি হোটেল চেক ইন কৰিলো আছে হেতু আপুনি চাই লওক এটা হোটেল চেক ইনৰ ৰুমটো ৰাতি আমি এটা জাস্ট আহি পোৱাতে যোনটো এম্বিয়েন্স আছিল বঢ়িয়া ৰুম বাথৰুমটো চাওক balcony আছে ইয়াৰ পৰা হেতু ভিউ চাৰ্চটো দেখা পায় ইয়াৰ পৰা ক্যাথেড্ৰেলটো সো আমি এতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট কৰো আমাৰ আৰু ৰাতি আকৌ ওলাই যাব লাগিব খাবলৈ ইয়াত নাই এতিয়া খতম বাৰটো খাব লাগিব হেতুৱে হোটেল চেক ইন কৰিলো এতিয়া ৰাতিপুৱা 8টা বাজিছে আমি উঠিলো চাহ খালো চাহ বিস্কিটছ এনেকা খালো এতিয়া আমি ব্ৰেকফাষ্ট কৰিম বাহিৰত সো আমি আপাৰ শিলঙৰ ফালে যাম ফাৰ্ষ্ট তাৰ পৰা ডিসাইড কৰিম আমি ক'ত যাম তো ধান খেতি এটা এটা পইণ্ট হয় এটো এখিনি শিলঙৰ মানে মেইন এৰিয়া বুলি ক'ব পাৰি এখিনি আৰু লাইমুখৰা সো এইটো সাইডৰ পৰা আগতে যে আমি শিলং পিক যাওঁ এইটো সাইড দি যাব পাৰি এফালে শিলচৰৰ যায়গে ফালি গ'লে আমি লাইটলুম যাব পাৰো স্মিথ যাব পাৰো আমি হেতু সাইড গ'লে আমি যাব পাৰো আপাৰ শিলং চেৰাপুঞ্জি মছুনৰাম মফানলুৰ মেট্ৰ'খন ৰেডি হৈ গ'ল ভাইটি ধুলে অলপ সাফা কৰি দিলে এতিয়া আমি ৰাইডত যাওঁ মেট্ৰ'ৰ এতিয়া আমি যাব ৰেডি হৈছো আমি আজি বহুত লাকি বিকজ অলপো ট্ৰেফিক নাছিল ৰাস্তাত শিলঙত মানে ষ্ট্ৰাইক চলি আছে সো ট্ৰেফিক একদম নাই সেইকাৰণে আমি বিন্দাছ আৰামছে বাইক চলাই ঘূৰি আছো এতিয়া আমি ব্ৰেকফাষ্ট কৰিব গৈ আছো এইখিনি জেগা হ'ল কেন ষ্ট্ৰেছ ইয়াত পুৰি চব্জি খুব ভাল পায় সেইকাৰণে আমি ইয়াতে খাম এতিয়া সবজিটা আলপনা কেন চাহ चाय लेने भैया चाय दादी चाय उपमा हम चाय पूरी भी चाहिए हाँ दो তো আমি যাব ওলালো আকৌ ৰাইড ষ্টাৰ্ট কৰিলোঁ ৰাস্তা ধুনীয়া বিৰাট ধুনীয়া বঢ়িয়া ৱেডাৰ আৰু এইখিনি জেগা হ'ল শিলং পিক যোৱা ৰাস্তা এফালে শিলং পিক যায় আৰু এইখিনি ৰাস্তা পোৱাৰ পিছত এইখিনি আপোনাৰ কয় এয়াৰফ'ৰ্চ এৰিয়া ইয়াৰ ৰাস্তা বিৰাট ধুনীয়া মানে ইমানেই ধুনীয়া ৰাস্তাত বহি মানে মানুহে ভাত খাব পাৰিব আৰু চাইডে এনেকৈ ধুনীয়া গছ এক্সেলেণ্ট মানে ৰাইডিঙৰ কাৰণে এক্সেলেণ্ট জেগা আৰু তাৰপিছত আমি এটা ডাইভাৰ্জন পাম এটা ৰাইট হেণ্ড চাইড ৰাইট হেণ্ড চাইডত মফলনুৰ যায় লেফ্ট হেণ্ড চাইডে যায় চেৰাপুঞ্জি আৰু চেৰাপুঞ্জি যোৱাৰ ৰাস্তাত আমি ফাৰ্ষ্ট এখন ভিলেজ এখন পাম এনেকুৱা এখন ভিলেজৰ পাৰ হয় এনেকুৱা ধুনীয়া লেণ্ডস্কেপ এৰিয়া পাম ইমান ধুনীয়া এইখিনি জেগাত চলাবলৈ খুব ভাল আৰু মই যিমানবাৰ চেৰাপুঞ্জি আহোঁ মই এনেকুৱা জেগাত ৰখি খুব ভাল লাগে আৰু এইটো যোনটো ষ্ট্ৰেইট মানে ৰাস্তা বিৰাট ধুনীয়া আৰু এইখিনি মোৰ বেষ্ট পইণ্ট হয় সদায় মই ৰখোঁ ইয়াতে ৰখি মই ফটো তোলোঁ এনজয় চ' গাইজ আমি পালোঁ এতিয়া মিলিয়াম ইয়াৰ ভিউটো চাওক না এইফালে কেনেকুৱা ধুনীয়া আৰু আজি ৰাস্তাত ট্ৰেফিক নাই গাড়ী একদম নাই আৰু ৰ'দো দি আছে ধুনীয়া পূৰা ৱাৰ্ম ফিল হৈ আছে চ' আমি অলপ আগত পাম এটা ডাইভাৰ্জন তাত পৰা এটা ৰাস্তা যায়গৈ ডাউকি ফালে আৰু এটা ৰাস্তা যায়গৈ চেৰাপুঞ্জি ফালে তো আমি আজি মোষ্ট প্ৰবলি চেৰাপুঞ্জি যাম কাৰণ মোৰ বহুত চিনাকি মানুহ আছে আৰু এক বছৰ মই অহা নাই যিহেতু তো আগতে মই
অলম'ষ্ট চেৰাপুঞ্জী বছৰত কিমান 10 টাইমছ 11 টাইমছ আহিয়ে থাকোঁ। এক বছৰ পিছত আহিমতো একদম নতুন নতুন লাগি আছে, ফ্ৰেছ লাগি আছে। চ' ইয়াতে কেইটামান ফটো তুলি লওঁ। মানে 2002ত ঠিক আছে, মই আৰু লগৰ এটা আহিছিলোঁ। তেতিয়া আমাৰ তাত এনেকুৱা হেণ্ডি গেম আছিলে, ছনীৰ কেছেট ছিষ্টেম। সেই যেতিয়া আহিছিলোঁ আমি সেনেকুৱা টাইপ কণ্ডিশ্যন, মানে চিনাৰীটো এনেকুৱা আছিলে। সেইখিনি সময়ত 2002ত ইমান টুৰিষ্ট নাছিলে, টুৰিষ্ট নাহে। আজি ছেইম ফাৰ্ষ্ট ব্লগ বনাইছোঁ চেৰাপুঞ্জীৰ, ছেইম হৈছে আজি। টুৰিষ্ট একদম নাই, চব দোকান বন্ধ। চ' এইখিনি কয় আপাৰ চহৰা বুলি। আপাৰ চহৰা এইখিনি গৈ 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 আপুনি লোৱাৰ চহৰা পাম, আৰু মাজত বহুত ভিলেজ আছে। আৰু এইখিনি কিন্তু ব্ৰেথ টেকিং ভিউ পইণ্ট, আৰু বিৰাট ধুনীয়া এইখিনি ব্লু হিলছ। ইয়াত ইমান ধুনীয়া পুখুৰী এটা আছিল, কিন্তু চাওক পুখুৰীটো পূৰা শুকাই গ'ল, প্লেইন হৈ গ'ল চাৰিওফালে। ফাইনেলি মোৰ ফেভৰেট স্পটটো পাই গ'লোঁ। এইখিনিত বিৰাট ধুনীয়া এৰিয়া হয়, এটা হৰাইজন দেখা পাব, আৰু ৰাইট হেণ্ড চাইডে এখন ধুনীয়া ৰেষ্টুৰেণ্টো আছে। তাতে বিৰাট ধুনীয়া ৰাইচ থালি পায়, কেতিয়াবা আহিলে ট্ৰাই কৰিব পাৰে আপোনালোকে চবে। আৰু এই হৰাইজনটো আপুনি দেখি আছে চাগে, এনেকুৱা লাগে কি ৰাস্তাটো যেন তাতে খতম হৈ যাব, কিন্তু খতম নহয়। তাৰ পৰা নতুন এটা ৰাস্তা ক্ৰিয়েট হ'ব, নতুন এটা ভিউ পইণ্ট, নতুন এটা লেণ্ডস্কেপ। আপাৰ চহৰা আৰু লোৱাৰ চহৰা মাজত এখন ভিলেজ পাব, আৰু এইখনেই ভিলেজ হয়। ভিলেজখন বিৰাট ক্লিন, চাফা হয়, আৰু ঘৰবোৰ বিৰাট চাপৰ চাপৰ, আৰু মানে চাগে ঠাণ্ডা কম লাগে চাগে ইয়াতে। ধুনীয়া জেগা এইখিনি। তাৰপিছত এইটো লোৱাৰ চহৰা ষ্টাৰ্টিং পইণ্ট হয়। তো লোৱাৰ চহৰা আমি গৈ আছোঁ, আৰু তাতে আমি লোৱাৰ চহৰাত পাম এখন ধুনীয়া ৰিজৰ্ট, চাইমিকা। চ' গাইজ ফাইনেলি চাইমিকা ৰিজৰ্টৰ ওচৰত পালোঁ। চ' ফাইনেলি চাইমিকা ৰিজৰ্টৰ ওচৰত পালোঁ। এইফালে এতিয়া চহৰাত মানে টাউনটো পাম, ইফালে হেৰিও যাব পাৰি, কি কয় ৰোড ব্ৰিজো যাব পাৰি, নংক্ৰিয়াত। এতিয়া ইফালে বোলে এটা ফলছ আছে, তো ভাবিছোঁ এবাৰ চাই আহোঁ। ফলছটো নতুন হয়, বেছি দিন হোৱা নাই, এবাৰ গৈ ট্ৰাই কৰি চাওঁ। Oh, 0.5 kilometer. Was 34. Oh no. So you are guitarist? I'm also guitarist. I have a band, rock band. Okay. Nice meeting you. Bye.
আমি সেই লেণ্ডস্কেপটোত অলপ সময় ৰখিলোঁ, অলপ ৰিলেক্স হ'লোঁ, ফটো তুলিলোঁ। তাৰপিছত আমি আকৌ আৰু আগলৈ গ'লোঁ ফলছটো চাবলৈ। আৰু এইটো ভিউ পইণ্ট, এইটো লেণ্ডস্কেপটো অলপ বেলেগ ধৰণৰ। এখন ধুনীয়া ব্ৰিজ এখন আছে, অ'ল্ড স্কুল ব্ৰিজ। ব্ৰিজখন পুৰণা হয়, বাট কিবা এটা বেলেগ ধৰণৰ লাগিছে, ভাল লাগিছে দেখি। ব্ৰিজখন শেষ হোৱাৰ পিছতে এই ধুনীয়া আকৌ এটা ধুনীয়া লেণ্ডস্কেপ দেখা পায়, আল্টিমেট। আৰু ইয়াত মানে একচুৱেলি ছামাৰ টাইমত মই গম পাইছোঁ এইটো এৰিয়া কমপ্লিটলি গ্ৰীণ হৈ থাকিব, কাৰণ এই পাহাৰৰ যিবোৰ গছবোৰ, সেইবোৰ গছবোৰ আপোনাৰ এতিয়া ব্ৰাউন হৈ আছে, মানে গল্ডেন হৈ আছে। তাৰপিছত এনেকুৱা এটা নেৰ' পেছেজ এটা পাব, আৰু ইয়াত এখন ৰিজৰ্ট এখন আছে, সৰু ৰিজৰ্ট আৰু ভিউ পইণ্ট এটা, তাতে আপুনি চাহ খাব পাৰে। আমি নাই খোৱা, আমি চিধা গুচি গ'লোঁ। তাৰপিছত সেইখিনি এৰাৰ পিছত আৰু ধুনীয়া এটা পইণ্ট পালোঁ, এইটো আকৌ বেলেগ ধৰণৰ। এইটো মই নিজে গৈছিলোঁ ৰাছিয়া, মোৰ মাৰ্কছ, তাতে এনেকুৱা টাইপ জেগা এটা দেখিছিলোঁ, মানে বহুত ছাইড এনেকুৱা হেৰি হৈ আছে, মানে গল্ডেন ব্ৰাউন অৰেঞ্জ টাইপ, আৰু ইফালে এনেকুৱা ধুনীয়া পাহাৰ আছে। এইখিনি ভিউ পইণ্ট, আৰু সেইটো ছাইডত চেৰাপুঞ্জী ভিউ পইণ্টটো কমপ্লিটলি বেলেগ হয়। আগত এটা পুখুৰী এটাও আছে, দূৰত দেখি আছে চাগে আপুনি, পুখুৰী এটাও আছে আগত। খালি এটাই প্ৰব্লেম, ৰাস্তাটো ইমান ভাল নহয়, ৰাস্তাটো অলপ ভাল হ'লে ভাল আছিলে। ৰাস্তাটো অলপ ভাঙা চিঙা হয়, লেতেৰা হয়। বাকী মষ্ট প্ৰবেবলি বাকী মানে ক্লাছিক আৰু ক্লাছিক ষ্টাইল। চ' আমি পুখুৰীটোৰ ওচৰলৈ গৈ আছোঁ, আৰু পুখুৰীটোৰ ওচৰত যোৱাৰ আগে আগে আপুনি এটা হেৰি পাব, এনেকুৱা বহুত ছাইড জংঘল টাইপ এৰিয়া এটা পাব। তাৰপিছত সেই এৰিয়াটো অলপ সময় যোৱাৰ পিছত আকৌ ধুনীয়া এটা ভিউ পইণ্ট, আৰু এখন ব্ৰিজ পালোঁ, নতুন ব্ৰিজ। আৰু এই ব্ৰিজখনত আমি ৰখিম, আৰু ইয়াতে ফলছটো, ডেণ্টলেণ্ড যোনটো ফলছ হয়, ইয়াৰ পৰা ষ্টাৰ্ট হয়। পানী চোৱা বে, পাথৰ চাওক, এইটো কিবা ভলকেনিক লাভা হৈছিল নেকি, ইয়াত ভলকেনো হৈছিল নেকি কিমান বছৰৰ আগত, তেনেকুৱা টাইপ জেগা। আৰু পানী কি চাফা, ৱাও। মানে মই কি ক'ম, মই মোৰ ফিলিংছটো এক্সপ্ৰেছ কৰিব পৰা নাই জেগাটো। It's an amazing place, mind-blowing, breathtaking, amazing place, and it's the starting point of Dantland Falls. look at this, ground দেখি। নেচাৰৰ কথা কি ক'ম আৰু, আপুনি দেখিছে পাথৰবিলাকৰ মাজত পানীবোৰ ব্লু কালাৰ, চাফা একদম। জেগাটো অলপ বেলেগ ধৰণৰ, এই পানীবোৰ চাওক কেনেকুৱা চাফা, ক্লিন একদম। এইটো ধুনীয়াকৈ নামি যাব পাৰি গা ধুবলৈ, আৰামছে। কি কৰোঁ, কি ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰ পানী। খাব পাৰি ন এইটো পানী, কিয় গা ধুব মন গৈছে, কিন্তু এক্সট্ৰা কাপোৰ নানিলোঁ ন, ভিজি যাব চব। টাৱেল গামোচা আনিলে আমি সোমাই যাব। অঁ, এতিয়াতো বক্সাৰ পিন্ধি আছোঁ, বক্সাৰ আছিলে। হৈ গ'ল। নাজানো ন ইয়াতে যে এনেকুৱা চাৰিয়া জেগা এটা পায়, ধুনীয়া জেগা, বিউটিফুল জেগা। হা, অঁ এনেকৈ, অঁ এইটো চাইড দি এনেকৈ যাব পাৰিব সেইটো। চ' এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, আৰু এই চব আজি দোকানো বন্ধ, একো নাই, ভোকো লাগি আছে। এইটো জেগাটো মই আপোনাক একজেক্টলি কৈ দিওঁ, আপোনালোকে জাষ্ট আহিব, চাইমিকা এখন বৰ্ড দেখা পাব, চাইমিকা বৰ্ডৰ কাষেদি ৰাস্তা এটা আছে, সেই কাষেদি ৰাস্তা দি সোমাই আহি চিধা আহি থাকিব, এইটো ধুনীয়া জেগাটো পাই যাব। আৰু ইফালে কি আছে চাওঁ, আৰু দাদা চাব পাৰে, ইজ অলৰেডি ছেটিং।
কেনেকুৱা ফল তুমি